কথা বতৰা চলি অখিল আছে। গগৈ ডাঙৰীয়া কেণ্ডিডেটৰ ইমান অভাৱ হ'লনে? ইমান ডাঙৰ ডাঙৰ কথা কোৱা মানুহ, গোটেই অসমখন তেওঁৰে, গোটেই অসমখনত লম্ফজম্ফ। গতিকে মই সিমান গম নাপাওঁ যদি তেখেতৰ কেণ্ডিডেটে নাই। কিন্তু এটা কথা শুনি দুখ লাগিছে, দুজনকৈ কেণ্ডিডেটে তেখেতে প্ৰাৰ্থিত্ব দিয়াৰ পাছত প্ৰাৰ্থিত্ব ত্যাগ কৰিছে। তাৰমানে অখিল গগৈ ডাঙৰীয়া আচলতে কাগজৰ বাঘ যেনি লাগে। গতিকে মই তেখেতৰ ভাল হোৱাটোৱেই বিচাৰোঁ, কিন্তু এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। কালি শৃংখল চলি আহিছিলে, তেওঁৰ লগত লগ কৰিছে। মই ইমান গম নাপাওঁ, কিন্তু আকৌ কৈছোঁ অখিল গগৈ ডাঙৰীয়াই ইমান ডাঙৰ ডাঙৰ কথা ক'লে, অমুক কৰিম, তমুক কৰিম, অমুকক নাইকিয়া কৰি দিম। যদি তেওঁৰ দলৰ দুগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা দেখিছোঁ, ডিগবৈত আৰু বোকাখাতত, তেতিয়া গতিকে বাহিৰৰ পৰা প্ৰাৰ্থী আনিব লগা হৈছে যদি শুনিছোঁ, ডাঙৰ ঘটনা। এটা নিৰ্বাচন যিটো প্ৰচাৰ কেম্পেইনাৰ আপোনালোকে নিৰ্বাচন ভাল হ'ব বুলি ভাবোঁ। আচলতে অহাকালিহে আমাৰ নমিনেশ্যন ছাবমিশ্যনৰ লাষ্ট ডেট, গতিকে সময় আৰু বহুতো আছে। কিন্তু মই ভাবোঁ যে বিজেপিৰ বা NDAৰ খুব ভাল হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী। কালি অপি চৌধুৰী ডাঙৰীয়া আহিছিলে কাজিৰঙালৈ, তেওঁ কৈছে যে এবাৰ চুনামি আহিব। অপি চৌধুৰী আপোনাৰ ছত্তীশগড়ৰ ফাইনেন্স মিনিষ্টাৰ। ইমান গম নাপাওঁ, কিন্তু মই ভালেই দেখিছোঁ, চবফালে মই ভালেই দেখিছোঁ। থেংক ইউ।